আমি দৰ্শকসকলক জনাই আছো কঠোৰ বিধি ব্যৱস্থাৰ মাজেৰে আজি যেহেতু তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব ইতিমধ্যে পৰীক্ষা কেন্দ্ৰসমূহত গৈ ভিৰ কৰিছে পৰীক্ষাৰ্থীসকলে এই মুহূৰ্তত পুনে তিনিচুকীয়ালৈ যাব বিচাৰিছো জিতুল দত্ত আমাৰ সৈতে আছে জিতুল দত্ত পুনে আপোনাৰ ওচৰলৈ আহিছো তিনিচুকীয়াত আজি কেনে ধৰণৰ পৰিবেশ পৰীক্ষা কেন্দ্ৰৰ বাহিৰত হয় আছিং ফাৰ্ষ্টক অসম চৰকাৰৰ যেটো পুনপটীয়া নিযুক্তি ব্যৱস্থা এই নিযুক্তি ব্যৱস্থাৰ অধীনত আজি দ্বিতীয়টো পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু কিছু মুহূৰ্তৰ পিছতে পৰীক্ষা অনুষ্ঠিত হ'ব পুৱা 9:30 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈকে প্ৰথমাৰ্ধৰ যেটো পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 1:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে দ্বিতীয়টো পৰ্যায়ৰ যেটো পৰীক্ষা এই পৰীক্ষা অনুষ্ঠিত হ'ব ইতিমধ্যে মই তিনিচুকীয়াৰ বেংগলী হাইস্কুলৰ যেটো পৰীক্ষা কেন্দ্ৰ তাত উপস্থিত আছো আৰু ইতিমধ্যে পৰীক্ষাৰ্থীসকল এই পৰীক্ষা কেন্দ্ৰলৈ আহিবলৈ আৰম্ভ কৰিছে মই কৰি তোলা হৈছে যাতে পৰীক্ষা কেন্দ্ৰত কোনো ধৰণৰ বিক্ষিপ্ত ধৰণৰ পৰিৱেশ বা বিক্ষিপ্ত ধৰণৰ কোনো ধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে আৰু পুৱাৰে পৰা যথেষ্ট কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে আৰু এইখিনিতে মই এটা তথ্য প্ৰতিদিন টাইমৰ দৰ্শকসকলক জ্ঞাততে জনাব বিচাৰিছো যে তিনিচুকীয়াত আজি যেটো দ্বিতীয় পৰ্যায়ৰ তৃতীয় বৰ্গৰ কাৰণে যেটো পৰীক্ষা অনুষ্ঠিত হ'ব এই পৰীক্ষাত মুঠ 22,843 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব আৰু ইয়াৰ কাৰণে জিলাখনত 20টাৰো অধিক পৰীক্ষা কেন্দ্ৰ ইতিমধ্যে স্থাপন কৰা হৈছে আৰু প্ৰথম পৰ্যায়ৰ যেটো পৰীক্ষা অৰ্থাৎ 9:30 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈকে যি পৰীক্ষা অনুষ্ঠিত হ'ব এই পৰীক্ষাত 16,797 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব আৰু দ্বিতীয় পৰ্যায়ৰ অৰ্থাৎ 1:30 বজাৰ পৰা বিয়লি 1:30 বজাৰ পৰা 4:30 বজালৈ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব ইয়াত 6,046 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব ইতিমধ্যে পৰীক্ষাৰ্থীসকল হয় জিতুল দত্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম আৰু এই মুহূৰ্তত জিতুল দত্তই আমাক তিনিচুকীয়াৰ পৰা পৰিৱেশ দেখুৱালে ইতিমধ্যে পৰীক্ষা কেন্দ্ৰসমূহলৈ যাবলৈ আৰম্ভ কৰিছে পৰীক্ষাৰ্থীসকল